আরআরবি জেইর আমি জেনারেল অ্যাওয়ারনেসের কোশ্চেনের বিষয়ে আলোচনা করি মাঝে। আজি প্রথম কোশ্চেনটা হল দ্য ডেস্ট দ্য প্রেসিডেন্সিয়াল ইলেকশন অফ দ্য ইউনাইটেড স্টেটস রিসেন্টলি টুক প্লেস। শেহতীয়াকৈ আমেৰিকাৰ ডেশতম ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল। অপশ্যন এ 45, অপশ্যন বি 46, অপশ্যন সি 47, অপশ্যন ডি 48। শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি 47। এই নিৰ্বাচনত ডনাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি শপত গ্ৰহণ কৰিছিল। ইয়াৰ আগত 46তম আছিলে জো বাইডেন, আকৌ 45তম আছিলে আপোনাৰ ডনাল্ড ট্ৰাম্প। বৰ্তমান আমেৰিকা ইউনেস্কো আৰু হুৰ পৰা বাহিৰ হৈছে। কুৱেশ্যন নম্বৰ 2, 103rd এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন ডিলছ হুইচ অফ দ্য ফ্লয়িং। সংবিধানৰ 103 নং সংশোধনীয় তলৰ কোনটো বিষয়ৰ বিষয়ে আলোচনা কৰা হৈছে। অপশ্যন এ 27% ৰিজাৰ্ভেশ্যন ফৰ আদাৰ backward classes, option B reservation for economically weaker section, option C good and service tax, option D reservation for SC and ST seats in Lok Sabha. শুদ্ধ উত্তৰটো ৰিজাৰ্ভেশ্যন ফৰ ইকনমিকেলি উইকাৰ ছেকশ্যন। আৰু 104th এমেণ্ডমেণ্ট বিলত এংলো ইণ্ডিয়ানছৰ বিষয়ে আলোচনা কৰা হৈছে। এইটো 2019 চনত পাছ হৈছিল আৰু 2020 চনত কাৰ্যকৰী কৰা হৈছিল। শেষতম এমেণ্ডমেণ্ট বিলত ৰিজাৰ্ভেশ্যন অফ ওমেন্সৰ বিষয়ে আলোচনা কৰা হৈছে, য'ত লোকসভা আৰু বিধানসভাত 1/3 মহিলাই অংশগ্ৰহণ কৰা নিশ্চিত কৰিছে। কুৱেশ্যন নং 3, হোৱাট ইজ দ্য ডাইমেনশ্যন অফ হকী ফিল্ড। হকী খেলপথাৰৰ মাত্ৰা কিমান। অপশ্যন এ 91.4 × 55 মিটাৰ, অপশ্যন বি 100 × 55 মিটাৰ, অপশ্যন চি 90 × 50 মিটাৰ, অপশ্যন ডি 100.3 × 50 মিটাৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 91.4 × 55 মিটাৰ। কুৱেশ্যন নং 4, ৰিচোৰ্চেছ হুইচ গেট এক্সহাউষ্টেড অভাৰ ইয়াৰ্ছ কনজাম্পশ্যন আৰ কল্ড। বছৰ বছৰ ধৰি শেষ হৈ যোৱা সম্পদসমূহক ব্যৱহাৰ বুলি কোৱা হয়। অপশ্যন এ ৰিনিউৱেবল, অপশ্যন বি নন ৰিনিউৱেবল, অপশ্যন চি প্ৰটেক্টেড, অপশ্যন ডি ৰিজাৰ্ভড। শুদ্ধ উত্তৰটো অপশ্যন বি নন ৰিনিউৱেবল। ৰিনিউৱেবল এনাৰ্জিবোৰ হ'ল উইণ্ড এনাৰ্জি, ছলাৰ এনাৰ্জি, থাৰ্মেল এনাৰ্জি, আৰু নন ৰিনিউৱেবল এনাৰ্জিবিলাক হ'ল পেট্ৰল, কয়লা ইটিচি। কুৱেশ্যন নম্বৰ 5, ইন 1929 ইণ্ডিয়ান কংগ্ৰেছ ডিমাণ্ডেড কমপ্লিট ইণ্ডিপেণ্ডেন্স আণ্ডাৰ দ্য প্ৰেচিডেণ্টশ্বিপ অফ। 1929 চনৰ কংগ্ৰেছে কাৰ সভাপতিত্বত সম্পূৰ্ণ স্বৰাজৰ দাবী জনাইছিল। অপশ্যন এ দাদাভাই নৌৰোজী, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি মহাত্মা গান্ধী, অপশ্যন ডি চিত্তৰঞ্জন দাস। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি জৱাহৰলাল নেহৰু। তেওঁই প্ৰথম স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। কুৱেশ্যন নম্বৰ 6, দ্য 2-day নজৰুল উৎসৱ টুক প্লেচ ইন ঢাকা ইন মে 2024, হু ৱাজ কাজী নজৰুল ইছলাম। 2দিনীয়া কাৰ্যসূচীৰে 2024 চনৰ মে মাহত ঢাকাত এখন উৎসৱ অনুষ্ঠিত হয়। ইয়াত কাজী নজৰুল ইছলাম কোন আছিল। অপশ্যন এ পয়েট অথবা কবি, অপশ্যন বি ছিংগাৰ গায়ক, অপশ্যন ডি ফ্ৰীডম ফাইটাৰ, অপশ্যন ডি এক্টৰ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কবি। কুৱেশ্যন নম্বৰ 7, ইফ ইউ ৱেৰ টু এডভাইজ এ ষ্টেট ইন ইণ্ডিয়া টু ষ্টাৰ্ট চেছাম কাল্টিভেশ্যন এজ দ্য ৰবি, দ্য ষ্টেট উইল বি ফ্ৰম হুইচ অফ দ্য ফ্লয়িং ৰিজিয়ন অফ ইণ্ডিয়া। যদি আপুনি ভাৰতৰ কোনো এখন ৰাজ্যত তিল খেতি কৰিব বিচাৰে, ৰবি শস্য হিচাপে আৰম্ভ কৰিবলৈ বিচাৰে, তেন্তে আপুনি ভাৰতৰ কোনখন ৰাজ্যত কোনটো ৰাজ্য সিলেক্ট কৰিব। অপশ্যন এ ইষ্টাৰ্ণ ইণ্ডিয়া, অপশ্যন বি
সাউথার্ন ইন্ডিয়া, অপশন ডি ওয়েস্টার্ন ইন্ডিয়া, অপশন সি নর্থার্ন ইন্ডিয়া। শুদ্ধ উত্তরটা হল সাউথার্ন ইন্ডিয়া। কোয়েশ্চেন নম্বর 8, ইন হুইচ ইয়ার ওয়াজ টেনিস ইনক্লুডেড ইন দ্য অলিম্পিক গেমস? কোন চনৰ পৰা টেনিছ খেলা অলিম্পিকত অন্তৰ্ভুক্ত কৰা হৈছিল? অপশন এ 1927, অপশন বি 1935, অপশন সি 1896, অপশন ডি 1948। শুদ্ধ উত্তৰটো হ'ল অপশন সি 1896। ফাৰ্ষ্ট অলিম্পিক ষ্টাৰ্ট হৈছিল এইটো চনতেই, 1896তে প্ৰথম অলিম্পিক ষ্টাৰ্ট হৈছিল আৰু সেইটো অনুষ্ঠিত হৈছিল এথেন্সত। তেতিয়াৰে পৰা টেনিছ খেলাটো অলিম্পিকত সন্নিৱিষ্ট কৰা হৈছিল আৰু 2028 চনৰ অলিম্পিক অনুষ্ঠিত হ'ব লছ এঞ্জেলেছত। কোয়েশ্চন নম্বৰ 9, হোৱাট কাইণ্ড অফ ৰেডিয়েশ্যন ইজ এবজৰ্বড বাই দ্য ওজন লেয়াৰ? ওজন স্তৰে কেনেধৰণৰ বিকিৰণ শোষণ কৰে? অপশন এ গ্ৰীণ ৰেডিয়েশ্যন, অপশন বি ইনফ্ৰাৰেড ৰেডিয়েশ্যন, অপশন সি ভিজিবল ৰেডিয়েশ্যন, অপশন ডি আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যন। শুদ্ধ উত্তৰটো হ'ল অপশন ডি আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যন। এইটো ষ্ট্ৰেটোস্ফিয়াৰত পোৱা যায়। ই আমাক বেঙুনীয়া ৰঙৰ যিটো আছে প্ৰলেপ আছে তাৰ পৰা সূৰ্যৰ ঋতু শোষণ কৰি মানুহক ৰক্ষা কৰে। আজিৰ অন্তিমটো কোৱেশ্চন, হুইচ ইজ দ্য ওল্ডেষ্ট অইল প্ৰডিউচিং ষ্টেট অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পুৰণা তেল শোধনাগাৰটো কোনটো? শুদ্ধ উত্তৰটো হ'ল ডাইৰেক্ট এনচাৰ ইয়াত ডিগবৈ, অসম। এইটো অসমীয়া যিসকল আছে গোটেইখিনিয়ে জানিব লাগে। ধন্যবাদ ইমানখিনি লৈ ভিডিঅ'টো চোৱাৰ কাৰণে। ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব যদি উপকাৰ বোধ কৰে।